পৰিচালনা সমিতি গঠনৰ সাধাৰণ সভাত উপস্থিত চক্ৰ বিষয়া উত্তপ্ত পৰিস্থিতিত সভা স্থগিত চমৰীয়া ৰাজহ চক্ৰ কাৰ্যালয়ৰ অধীনস্থ সোণতলীৰ বদলা ৰাংগাপানী বজাৰ পৰিচালনা সমিতিক কেন্দ্ৰ কৰি দীৰ্ঘদিনৰ পৰা চলি আছে বাট বিতণ্ডাৰ উক্ত বজাৰ পৰিচালনা সমিতিক কেন্দ্ৰ কৰি সৃষ্টি হোৱা মতানৈক্যত দুয়োটা পক্ষই জিলা উপায়ুক্ত আৰু ৰাজহ চক্ৰ বিষয়াক লৈ ইতিমধ্যে প্ৰতি অভিযোগ দাখিল কৰিছে বুলি জানিব পৰা গৈছে দুয়োটা পক্ষৰ অভিযোগ মীমাংসাৰ উদ্দেশ্যৰে বৃহস্পতিবাৰে চক্ৰ বিষয়া প্ৰীতম দাসে বৃহৎ সংখ্যক আৰক্ষীক লগত লৈ উপস্থিত হয় বজাৰ পৰিচালনা সমিতিৰ সাধাৰণ সভাত মেহেৰ আলীৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত চক্ৰ বিষয়া প্ৰীতম দাসে সংখ্যাগৰিষ্ঠ সমৰ্থনৰ ভিত্তিত পৰিচালনা সমিতি গঠনৰ প্ৰাৰম্ভিক কুচকাৱাজ চলায় সভাত নাদিৰ শাহ আৰু শামছুল হক সভাপতি পদৰ দাবীদাৰ আৰু ৰজব আলী খান আৰু ৰফিকুল ইছলাম সম্পাদক পদৰ দাবীদাৰ হিচাপে থিয় দিয়ে চক্ৰ বিষয়াই সভাত উপস্থিত ৰাইজক নিজৰ নিজৰ সমৰ্থিত প্ৰাৰ্থীৰ পক্ষত বিভক্ত হৈ থিয় দিয়াৰ পৰামৰ্শ আগবঢ়ায় বিষয়াজনৰ পৰামৰ্শত কিছু লোক বিভক্ত হৈ নিজৰ নিজৰ সমৰ্থিত প্ৰাৰ্থীৰ পক্ষত থিয় দিয়া যদিও একাংশ লোকে নিৰ্বাচন বিচাৰি হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে উপায়ন্তৰ হৈ বিষয়াজনে সভা আধাতে সামৰি স্থগিত ঘোষণা কৰে প্ৰকৃততে কোনে কি পৰ্যায়ত সভাপতি সম্পাদকৰ দায়িত্ব পাব সেয়া এতিয়াও স্পষ্ট হোৱা নাই যদিও সভাপতিৰ দাবীদাৰ নাদিৰ শাহ আৰু সম্পাদকৰ দাবীদাৰ ৰজব আলী খানৰ সমৰ্থিত লোক বেছি থকা হেতুকে আতচবাজি ফুটোৱাৰ লগতে জিন্দাবাদ ধ্বনি দিয়া পৰিলক্ষিত হয় চেনেলৰ জৰিয়তে ক'ব বিচাৰো আমাৰ যিজন এছডিচি ছাৰ আহিছিল এখেত যিটো ৰাস্তা লৈ আহিছিল যে আমাৰ মাজত কি কৰিব কমিটি গঠন কৰিব কিন্তু এখেতৰ যিটো নিয়ম হৈছে সেই নিয়মটো আমি মুঠেও ভাল পোৱা নাই বা পচন্দ কৰা নাই যদি তেওঁ সৎমন আছিল তেনেহ'লে তেওঁ ক'ব লাগিছিল যে ইলেকশ্যন হ'ব লাগে ভোটৰ মাধ্যমে কি হ'ব লাগে বজাৰ কমিটি হ'ব লাগে এনেকুৱাকৈ যদি ক'লেহেঁতেন তেনেহ'লে আমি তেওঁক থেংক ইউ জনালোহেঁতেন কিন্তু তেনেকুৱা তেওঁ জনোৱা নাই এই চিলেকশ্যন এওঁ বিচাৰিছে যে তাৰ কি সমৰ্থন আছে কিমান সমৰ্থন আছে সাইড কৰি দিব কিন্তু তাত তেওঁলোকে কি কৰিছে নাদিছাৰ সাইডৰ যিখিনি মানুহ বৰপেটা ডিষ্ট্ৰিক্টৰ বহুত মানুহ আহিছে আমি জানো দেখুৱাই দিব পাৰিম এনেকুৱা মানুহ বহুত আহিছে আৰু কি গোৱালপাৰাৰ পৰা মানুহ তেওঁলোকে নিছে আমাৰ মতে সিলেকশ্যন নহয় আমি সিলেকশ্যন নিবিচাৰো আমি ইলেকশ্যন বিচাৰো ভোট আমাৰ ৰাইজৰ ভোটৰ মাধ্যমেৰে নাইবা বিজনেছ সন্থা যিবোৰ সদস্য আছে সদস্যসকলৰ ভোটৰ মাধ্যমেৰে কি হ'ব লাগে ইলেকশ্যন হ'ব লাগে তেতিয়াহে সুস্থ সবল আৰু এটা ধুনীয়া বজাৰ কমিটি হ'ব বুলি নাই হোৱা আছে ছাৰে আমাৰ বিজনেছ সন্থাৰ প্ৰেচিডেণ্টে দাবী কৰিছে যে আমাক ইলেকশ্যন লাগে গতিকে আমি সকলো ৰাইজে বিচাৰিছো ইলেকশ্যন লাগে আৰু কি কয় আমি কি ক'লে কথাটো মৰণা কৰি থৈ গৈছে নাই কৰা ছাৰে কাকো ডিক্লেয়াৰ দিয়া নাই সভাপতি হিচাপে ওপেনলি আপোনালোকে দেখা পাইছে যে কাৰ কিমান সাপোৰ্ট আছে সেক্ৰেটাৰীৰ কাৰণেতো মই একো ক'বই নালাগে আপোনালোকে ক্লিয়াৰলি দেখা পাইছে হয় নে নহয় ক্লিয়াৰলি দেখা পাইছে যে কাৰ কিমান সাপোৰ্ট আছে ইয়াতে কোনো ইলেকশ্যনৰ কথা নুঠে যেহেতু এইটো ওপেনলি ৰাইজৰ আগত সিলেকশ্যন কৰা হৈছে এতিয়া আপোনালোকৰ প্ৰেচিডেণ্টৰ নাম্বাৰছটো আৰু ওচৰ হ'ব পাৰে প্ৰেচিডেণ্টৰ কাৰণে নাম্বাৰছটো আৰু ওচৰ হ'ব পাৰে সেইকাৰণে মই প্ৰথমতে প্ৰেচিডেণ্ট কেণ্ডিডেট কেইটাক নিজৰ মানে কথাখিনি ক'ব দিম তাৰপিছত আপোনালোকে যোনে এওঁক বিচাৰে ইপিনে আহিব যোনে এওঁক বিচাৰে ইপিনে আহিব তথাপিও যদি আমি দেখা নাপাওঁ যে কাৰ কিমান ছাপোৰ্ট আছে তেনেহ'লে আপোনাৰ কাউণ্টিং প্ৰচেছত যোৱা যাব কৈছে মেজৰিটি চাইছে অলৰেডি মেজৰিটি চাই মানে ছাৰে অলৰেডি কৈছে মেজৰিটি মাষ্ট বি গ্ৰান্টেড মই আগতেও কৈছোঁ যাৰ মেজৰিটি বেছি সেই মানে প্ৰেচিডেণ্ট ছেক্ৰেটাৰী হ'ব গতিকে ছাৰে চাইছে কাৰ মেজৰিটি বেছি আছে এতিয়া লাষ্ট মুহূৰ্তত এই ছাৰে যে সভাটো স্থগিত মানে কৰিবলগীয়া হ'ল কাৰণটো হৈছে যিটো মানে অডিট যিটো আছিল ছাৰে কৈছে এই অডিটটো আজি নহ'ব অনলি অডিটৰ কাৰণে আজি নহ'ব এই অডিটটো নেক্সট মানে উইকত মানে কৰিব বুলি আপোনালোকৰ মতে আপোনালোকে ফাইনেল গতিকে আমি ৰাইজৰ হৈ কাম কৰাৰ কাৰণে আমি আছো আৰু যেহেতু মানে আপোনালোকে নিজে আছিল তাতে আপোনালোকে নিজেও চাইছে কাৰ মেজৰিটি বেছি আমাৰ মেজৰিটি আছে গতিকে আমি হিচাপে আশাবাদী নাই বন্দুক আমি ফুটোৱা নাই কোনোবাই ফুটাইছে আমি মানে বহুত এই বজাৰ কমিটিখন লৈ অলপ মানে কেৱাছ হৈছিল ছাৰে কেইবাবাৰো আহিছিল ৰাইজে কৈছে যে মেজৰিটিৰ ওপৰত আমি মেজৰিটিয়ে যদি ছাপোৰ্ট কৰে যিসকলক ছাপোৰ্ট কৰিব তাক আমি সভাপতি সম্পাদক হিচাপে মানি ল'ম এই আজি লাষ্ট এটা মিটিং আছিল ছাৰে দিয়া মিটিং
তেখেতে কৈছিল ঘোষণা দিছিল যে মেজৰিটিক আমি সভাপতি সম্পাদক হিচাপে ঘোষণা কৰিম এই মেজৰিটি বহুত ফাৰ ডিফাৰেঞ্চত আমি মানে মেজৰিটি ৰাইজৰ সমৰ্থন পাইছোঁ সেয়ে যিহেতু এছডি ছাৰে কৈছিল মেজৰিটিক আমি প্ৰাধান্য দিম সেয়ে আমি ভাবিছোঁ নিশ্চয় আমাক সভাপতি সম্পাদক হিচাপে ছাৰে নিশ্চয় ঘোষণা দিব এইখিনি মোৰ কথা